নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জুন। ৰাজ্যত নতুনকৈ 30 লাখ পৰিয়ালৰ একাউণ্টত চৰকাৰে কৰাৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ বেংক একাউণ্টত প্ৰতিমাহে 1000কৈ টকা লাভ কৰিব। লগতে কেইবাবিধ সামগ্ৰীও লাভ কৰিব ৰেচন কাৰ্ডত। আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ, সকলো মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। কেৱল এয়াই নহয়, কোটি কোটি কৃষকৰ একাউণ্টত 23 নং কিস্তি 2,000 টকা ৰিলিজ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী গড় নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী গড়। যদি আপুনি এতিয়ালৈকে চৰকাৰী গড় পোৱা নাই, তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেন্তে আপুনিও টকা ল'বলৈ সাজু হওক। টকা ল'বলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। যদি আপুনি PMAYৰ অধীনত চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছিলে, তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ টকা সোমাই গৈছে। যিসকল হিতাধিকাৰীয়ে চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে, সেইসকল হিতাধিকাৰীৰ বাবে চৰকাৰে এখন নতুন এটা তালিকা প্ৰস্তুত কৰি ৰাখিছে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে চৰকাৰী গড় লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী গড়। অসমৰ প্ৰতিগৰাকী হিতাধিকাৰীকে চৰকাৰী গড় প্ৰদান কৰিব চৰকাৰে। ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। যদি আপুনি চৰকাৰী গড়ৰ বাবে আবেদন কৰিব পৰা নাই, নতুনকৈ চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিব পাৰিব। জব কাৰ্ড, আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক থাকিলে অতি সহজতে ঘৰতে বহি আপুনি ইকেৱাইচিৰ জৰিয়তে জিঅ' টেকিং কৰিব পাৰিব। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব আৰু ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব আপোনালোকৰ একাউণ্টত। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আগতে আবেদন কৰিছিল, তালিকাত নাম আছিলে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত 220 কোটি টকা ৰিলিজ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। যিসকল হিতাধিকাৰী চৰকাৰী গড়ৰ বাবে আবেদন কৰিব পৰা নাই বা তালিকাত নাম অহা নাছিলে, সেইসকল হিতাধিকাৰী নতুনকৈ ইকেৱাইচিৰ জৰিয়তে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হৰ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰৰ ফালৰ পৰা। 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকসকলক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয়, কৃষকসকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমবাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাক দিশলৈ এই তিনিটা গুৰুত্বপূৰ্ণ পদ। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰী আঁচনিৰ পৰা আৰম্ভ কৰি কেইবাটাও সুবিধা লাভ কৰিব মহিলাসকলে, কিন্তু মহিলাসকলে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব বিশেষ কেইটামান গুৰুত্বপূৰ্ণ কাম। আপুনি আত্মীয়গোটৰ অধীনত 10,000 টকাৰ চেক পাইছে নেকি? যদি আপুনি মহিলা উদ্যমিতা আঁচনিত 10,000 টকাৰ চেক পাইছে, আজি আপুনি এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। নম্বৰ 1, 10,000 টকা 10 দিনীয়া গোটত দিব পাৰিব মহিলাসকলে। যদি মহিলাসকলে ভাবিছে 10 দিনীয়া গোটত দি এটা ব্যৱসায় কৰিব, নিশ্চয় কৰিব পাৰে। নম্বৰ 2, মহিলাসকলে নিজেও কৰিব পাৰিব ব্যৱসায়। নম্বৰ 3, স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব 10,000 টকা। ইয়াৰে যিকোনো এটা কাম কৰিলে তৃতীয় পৰ্যায়ত পাব আপুনি 25,000 টকা বেংক একাউণ্টত। অহা বছৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক প্ৰদান কৰিব এই ধনৰাশি।
DK জুলিৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা। যদি আপুনি আত্মীয় কোৰ্টত 10,000 টকাৰ চেক পাইছে, আজি আপুনি এই তিনিটা গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰক। যিকোনো এটা আপুনি কৰিব পাৰিব আৰু কৰাৰ পিছতে চৰকাৰী কৰ্মচাৰীসকলে ঘৰে ঘৰে গৈ নিৰীক্ষণ কৰিব আপুনি 10,000 টকাৰ কি ব্যৱসায় কৰিছে। তাৰ পিছতহে আপোনালোকৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ SOP জাৰি কৰিছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকলৈ ভাল খবৰ। যোগ্য কৃষকে লাভ কৰিব 11,000 টকা সাহায্য। সংকটেৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। ইয়াৰ বাবে আপোনালোকে কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ অসমৰ কৃষিখণ্ড। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰ কৃষকৰ বাবে অব্যাহত থাকিব ফচল বীমাৰ সুবিধাও। কৃষিজাত শস্যৰ উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম মূল্য। কেৱল এয়াই নহয়, সুৰক্ষিত হ'ব কৃষকসকলৰ ভৱিষ্যত। প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰামৰ অৰ্থনীতি শক্তিশালী কৰাৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিলে কৃষিখণ্ড উন্নয়নৰ পৰিকল্পনাৰ কথা। যদি আপুনি এজন কৃষক, তেনে ক্ষেত্ৰত আপুনি 11,000 টকা লাভ কৰিব। ইয়াৰ বাবে আপুনি অতি শীঘ্ৰ কৰক ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আধাৰ কাৰ্ড, লগতে মাটিৰ জমাবন্দী কপি আৰু বেংক একাউণ্ট প্ৰয়োজন হ'ব আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰটো প্ৰয়োজন হ'ব। এইখিনি নথি পত্ৰৰ জৰিয়তে অতি শীঘ্ৰে আপুনি CSC চেণ্টাৰত গৈ আবেদন কৰিব পাৰিব। আৰু কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আপুনি পঞ্চায়ত বা এগ্ৰিকালচাৰ অফিচত গৈ যোগাযোগ কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? ৰাজ্যৰ লাখ লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। অহা 5 বছৰত অসমত দৰিদ্ৰ 3% হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ। আৰু অন্তোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়াস। ৰাজ্যৰ প্ৰতিটো পৰিয়ালে চৰকাৰী আঁচনিৰ সুফল নিশ্চিত কৰিব মুখ্যমন্ত্ৰীয়ে। আৰু অন্তোদয়ৰ বাৰ্তাৰে ৰাজ্যত বৃদ্ধি পাব ৰেচন কাৰ্ডৰ সুবিধা। প্ৰতিটো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষাৰ আঁতৰাই অনাৰ লক্ষ্য চৰকাৰৰ। আৰু অধিক পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰি দৰিদ্ৰতাৰ বিৰুদ্ধে চৰকাৰে শক্তিশালী যুঁজ এটা আৰম্ভ কৰিব। আৰু আবেদনৰ বাবে প্ৰথমতে অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেলত আপুনি লগ ইন কৰক আৰু নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনত ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যৰ সম্পৰ্ক কি সেয়া আপুনি স্পষ্ট কৰক। আৰু নতুন সদস্যৰ আধাৰ কাৰ্ডৰ কপি দাখিল কৰাটো বাধ্যতামূলক। সদস্যৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ কাৰ্ডৰ প্ৰতিলিপি সংলগ্ন কৰক। আৰু বিবাহিত মহিলাৰ ক্ষেত্ৰতো আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তনৰ প্ৰমাণপত্ৰ দাখিল কৰক। আবেদনৰ সৈতে পৰিয়ালৰ মূল ৰেচন কাৰ্ডৰ এখন ফটোকপি জমা দিয়ক। আৰু আবেদন পত্ৰত সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম নিখুঁতভাৱে লিখি দিয়ক। আৰু পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট চাইজ ফটো আবেদনৰ লগত দি দিয়ক। আৰু সকলো নথি পত্ৰ শুদ্ধকৈ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিয়ক। আৰু আপুনি ওচৰৰ CSC কেন্দ্ৰৰ জৰিয়তে অনলাইনতে কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিষয়ে আপোনাৰ সকলো নথি পত্ৰ পৰীক্ষা কৰি চাব। তথ্য সঠিক হ'লে অতি কম সময়ৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব ৰেচন কাৰ্ডত। নাম অন্তৰ্ভুক্তৰ পাছতে অনলাইনৰ পৰা নতুন ডিজিটেল ৰেচন কাৰ্ড এটা ডাউনলোড কৰি লৈ ল'ব পাৰিব। হয়, এটা ভাল খবৰ। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মহানগৰীত আকাশে ছানি ধৰিছে কলা মেঘে। যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে প্ৰকৃতিৰ তাণ্ডৱ। ধুমুহা আৰু ধাৰাসাৰ বৰষুণে ল'ব পাৰে সংহাৰ ৰূপ। আৰু ঘৰৰ পৰা ওলালে যদি আজিৰ পৰা আপুনি সাৱধান হওক, কিয়নো লগে লগে ঘৰলৈ যাওক। আৰু অসমৰ 20খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। বিজুলী, ঢেৰেকনি আৰু ধুমুহাৰ পৰা বাচিবলৈ মুকলি স্থান পৰিহাৰ কৰক আহ্বান জনাইছে। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। বৰ্তমান আপোনাৰ অঞ্চলত বা আপোনাৰ জিলাত বৰষুণৰ পৰিস্থিতি কেনেকুৱা বা গৰমৰ প্ৰকোপ কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আপোনাৰ জিলাৰ নাম কি সেয়াও আপুনি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, টেম্পু, অটো, ই ৰিক্সা চালকলৈ ডাঙৰ খবৰ আহি পৰিছে। এতিয়াৰ পৰা চালকৰ কাষত বহিব নোৱাৰিব যাত্ৰী। নিয়ম ভাঙিলে হাৰি যাব নোৱাৰিব। হয়, টেম্পু আৰু বেটাৰী চালিত অটো চালকৰ আসনৰ কাষত বহিব নোৱাৰিব অতিৰিক্ত চিট, লগতে বহাব নোৱাৰিব অতিৰিক্ত চিটো। নিজৰ ইচ্ছামতে নিৰ্ধাৰিত আসনতকৈ অধিক চিট লগাব নোৱাৰিব কোনো চালকে। পৰিবহণ বিভাগৰ চকু এতিয়া নগৰ চুকে কোণে।
দুৰ্ঘটনা ৰোধ কৰিবলৈ নগাঁও জিলা পৰিবহণ বিভাগৰ তীব্ৰ অভিযান 2 নম্বৰী ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে হয় তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 15 দিনৰ ডেডলাইন অবৈধ কাৰবাৰ বন্ধ নকৰিলে যাব লাগিব জেললৈ ধুবুৰীত থিয় হৈ মন্ত্ৰী অশোক সিংহলৰ কপনি তুলিব পৰা চৰম সকিয়নি আৰু 2 নম্বৰী আৰু অবৈধ কাম কাজ কৰা লোকসকলক কেৱল 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 15 দিনৰ ভিতৰত কলা কাৰবাৰ বন্ধ নকৰিলে চিতা জেললৈ পঠোৱাৰ হুংকাৰ দিছে অশোক সিংহলে ধুবুৰী সনাতনী হিন্দুসকলে কোনো ধৰণৰ ভয় কৰিব নালাগে মন্ত্ৰী অশোক সিংহলৰ মন্ত্ৰী এই ভয়ংকৰ ৰুদ্ৰৰূপৰ পিছতে এনেকুৱাকৈ বৃহৎ এটা ডাঙৰ খবৰ আহি পৰিছে আৰু ইয়াক লৈ সমাজত বৰ্তমান বিভাজনৰ সৃষ্টি হৈছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ কাম এৰি ক্ষমতা দখল কৰাতে ব্যস্ত থাকে বিজেপি নেতাই দেশৰ মূল সমস্যা সমাধানত ব্যৰ্থ হৈছে মোদী চৰকাৰে হয় মোদী চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে দেশত বিজেপি থকালৈকে দেশৰ মূল সমস্যা সমাধান নহয় এয়া অসম্ভৱ সমস্যা সমাধানৰ পৰিৱৰ্তে নিজেই দোল বজাই আছে বিজেপিয়ে কৰিব লাগিব জনতাৰ সেৱা কিন্তু বিজেপিৰ ব্যস্ত ক্ষমতা দখলত দেশৰ আৰ্থিক অৱস্থা বেয়া হৈ পৰিছে বিজেপিৰ দিনত নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পূৰ্ণত ব্যৰ্থ হৈছে বিজেপি চৰকাৰক ঠকাহৰকা কৰিছে গৌৰৱ গগৈ ৰাজ্যৰ কাম এৰি ক্ষমতা দখল কৰাত ব্যস্ত থাকে বিজেপিয়ে হয় বিজেপিৰ বিৰুদ্ধে যিকেইটা অভিযোগ উত্থাপিত কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'